তেল বিলাহী নাই দিয়া বুলি ইমান ধুনীয়া हेलो फ्रेंड्स नमस्कार की खबर आपनालोकर আজি মই आपनालोকৰ ওচৰত পোৰ্ক ৰেচিপি লৈ আহিছো মানে গাহৰি মাংস আৰু আজি মই গাহৰি মাংস বনাম তেল আৰু বিলাহীৰ অবিহনে কিন্তু ইমানে ধুনীয়া হ'ব চাব আৰু মোৰ দৰে এবাৰ ট্ৰাই কৰি চাব যদি তেনেকৈ বনাই খায় আপোনালোকে যে আগতে তেল দি পেলাই বা বিলাহী দি পেলাই খায় হেয়া যদি নাথাকেও তেতিয়াও মানে বহুত স্পেশাল গাহৰি মাংস বনি পেলাই ৰেডি হ'ব তো বলক বেছি কথা নাপাতো ৰেচিপিটো ষ্টাৰ্ট কৰো এয়া সব ফ্ৰেন্ডস মই গাহৰি মাংসখিনি ধুনীয়াকৈ ধুই ললো এনেকৈ আধা কেজি আছে ইয়াত মাংস আৰু এই সাইডে পিয়াজ কাটি লৈছো এয়া পিয়াজ মই তিনিটা মিডিয়াম সাইজৰ কাটিছো এখিনি আৰু মছলাৰ কাৰণে কি লৈছো দেখুৱাই আছো আপোনালোকক এয়া সব ফ্ৰেন্ডস মছলাৰ কাৰণে কি লৈছো একেবাৰে মানে ঘৰুৱা মছলাই আদা নহৰু আৰু শুকান জলকীয়া অকমান বেছিকৈ দিছো মানে জলকীয়াটো নিজৰ জোখমতে দিব অকমান নাম মাত্ৰ ধনিয়া পাউডাৰ জিৰা পাউডাৰ অকমান জলকীয়া পাউডাৰ কাৰণ জলকীয়া পাউডাৰ মানে জলকীয়া অলৰেডি দিয়াই হৈছে অকমান জালুকৰ গুৰি এয়া এটো জালুকৰ গুৰি হয় হালধি নিমখ আৰু অকমান লৈছো মিট মছলাটো অপচনেল হয় আপোনালোকে লব পাৰে নলব পাৰে এইখিনি হয় আজি আমাৰ মছলা এইখিনি মছলাকে দি আৰু বেলেগ আমি একো ব্যৱহাৰ নকৰো এয়া পিয়াজ এইখিনি মছলা দেখুৱালৈ জিৰা ধনিয়া নিমখ হালধি জলকীয়া পাউডাৰ অকমান জালুকৰ গুৰি আৰু মিট মছলা আৰু আদা নহৰু পেষ্ট লগতে শুকান জলকীয়া আৰু এইখিনি গাহৰি মাংসখিনি আৰু মইতো কৈছো আজি মই একেবাৰে তেল নিদু আৰু লগতে বিলাহী নিদু কেনেকৈ বনাও চাই থাকিব এয়া সব ফ্ৰেন্ডস খালি কেৰাহী এটা লৈছো কেৰাহীটো মই গ্যাসটো জাস্ট অন কৰিছো হে দেই গৰম হৈ থকা নাই এয়া সব ফ্ৰেন্ডস অকমান গৰম হৈ গৈছে যেহেতু পানীখিনি পৰি গৈছে কিন্তু মই তেল দিয়া নাই দেখিছে নহয় মাংসখিনি ডাইৰেক্ট ঢালি দিছো আৰু এতিয়া এনেকৈ অকমান টাইম লৰাম অকমান লাগি গৈছে যেহেতু এখিনিতে পুৰা শুকান হৈ আছে কিন্তু যেনেকৈ লাহে লাহেকৈ তেলখিনি বাহিৰ হ'ব তেল বাহিৰ হ'বলৈ টাইম নালাগে 3 পৰা 5 মিনিটতে তেল বাহিৰ হৈ যায় তেলখিনি বাহিৰ হোৱাৰ লগে লগে তলত লাগাখিনি নিজেই মানে ঠিক হৈ যাব তা মই এনেকৈ অকমান লৰাই থাকো খন্তে সময় 3 মিনিট মান এনেকৈ লৰাম আৰু যাতে তেলখিনি বাহিৰ হৈ আহক এয়া সব ফ্ৰেন্ডস 5 মিনিট মানে হল মই মিডিয়াম টু লো ফ্লেমত ৰাখি দিছিলো এখিনি চক লাগি গৈছে দেখিছেনে একো নহয় লাগি গলে কোনো প্ৰবলেম নাই ভালে লাগে কাৰণ তেলখিনি বাহিৰ হৈছে এয়া চক তেল বাহিৰ হৈ গৈছে মই যদি গেছৰ ফ্লেমটো হাই কৰি দিও সোনকালে বাহিৰ হৈ যাব কিন্তু মই জ্বলি যোৱাৰ ভয়তে কৰা নাছিলো এয়া এখিনি ফ্ৰাই হৈ গৈছে দেখিছে আৰু তেলখিনি বাহিৰ হৈ আহিছে চক এখিনি তেল হয় এতিয়া এই বাহিৰ হোৱা তেলখিনিতে মই পিয়াজ ঢালি দিম মই যে কাটি ৰাখিছিলো পিয়াজখিনি এয়া সব পিয়াজখিনি মই ইয়াতে ঢালি দিছো আৰু এতিয়া এইখিনি গুটে একেলগে এনেকৈ মিক্স কৰি পেলাই মানে মিক্স কৰি লৰাই দিও আৰু এতিয়া এইখিনি আকৌ 3-4 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম যাতে পিয়াজখিনি গলি যায় फ्रेंड्स 5 मिनिट मान होल सब पियाजখিনি চেঞ্জ হৈ গৈছে আৰু অকমান তলতে লাগা নিচিনা হৈ গৈছে দেখিছে নহয় একো নহয় খাই ভালে লাগে আৰু যেহেতু এয়া কেঁচা মাংস হয় বইল কৰা নাই ইটো কাৰণে অকমান লাগি যায় কিন্তু এনেকৈ লাগিলে অলপো বেয়া নালাগে সব লাগি গৈছে কিন্তু বেয়া নালাগে আৰু পিয়াজখিনি দেখিছে ধুনীয়াকৈ গলি গল এতিয়া মই আদা নহৰু আৰু শুকান জলকীয়া যে একেলগে পেষ্ট কৰিছিলো অকমান ডাঠকে সেইখিনিও ইয়াত এড কৰি দিম আৰু আদা নহৰু আৰু শুকান জলকীয়াৰ পৰিমাণটো অকমান বেছিকৈ দিছো নহৰু মই এটা আৰু ডেৰটা দিছো টোটাল আৰু এতিয়া এইখিনিও ধুনীয়াকৈ মিলাই লওঁ আৰু 1 মিনিট মানে ঢাকি ৰাখিম মাত্ৰ আদা নহৰু কেঁচা গোন্ধটো যাব কাৰণে ঢাকি ৰাখিম তাৰ পিছত বাকি যে মছলা আছে সেই মছলাখিনি মই এড কৰি দিম এয়া সব ফ্ৰেন্ডস 1-1.5 মিনিট মান হল এই আদা নহৰুখিনিও মই অকমান সিজাই ললো মানে কেঁচা গোন্ধখিনি জুৱাই দিলো
আৰু এইখিনি লাগিছে আপোনালোকে নাভাবিব যে খাবলৈ বেয়া হ'ব 1% খাবলৈ বেয়া নহয় এনেকৈ কেঁচাকৈ বনালে এনেকৈ লাগ খায়েই যায় মাংসখিনি যেহেতু বইল নাথাকে আৰু তেলো দিয়া নাই সেইটো কাৰণে লাগি গৈছে কিন্তু অকণমানো বেয়া নালাগে খাই আৰু এতিয়া বাকী যে যি মছলা আছিলে এয়া মছলা এই গোটেইখিনি মছলা মই একেলগে ঢালি দিম গোটেইখিনি মছলা ঢালি দিলোঁ আৰু এতিয়া এইখিনিও ধুনীয়াকৈ লৰাই ল'ম আৰু মই অকণমান পানী এড কৰি দিম নহ'লে বেছি লাগি গ'লেও বেয়া হৈ যাব কিন্তু এতিয়া এনেকৈ আধা মিনিটমান লৰাই থাকিম যাতে ধুনীয়াকৈ মিক্স হৈ যায় এয়া চাওক ধুনীয়াকৈ মিক্স হৈ গ'ল এতিয়া মই অকণমান পানী এড কৰি দিম মানে আধা কাপমান তাৰপিছত আকৌ মই পানী এড কৰিম এক্সট্ৰাকৈ আৰু ফ্ৰেণ্ডছ আপোনালোকক মই আগতে কৈছোঁ আজিৰ এই ৰেচিপিটোত মই অকণমান তেল ইউজ নকৰোঁ আৰু লগতে অকণমানো মই বিলাহী নিদিওঁ এনেকৈ মছলাতে বনাইছোঁ তেল নিদিয়াকৈ তাকো বেছি মছলা দিয়া নাই নাম মাত্ৰই মছলা দিছোঁ আৰু এতিয়া অকণমান পানী এড কৰি দিলোঁ আধা কাপমান আৰু এতিয়া এইখিনি ঢাকি ৰাখিম মিডিয়াম ফ্লেমতে ঢাকি ৰাখিম 3-4 মিনিটমান তাৰপিছত আকৌ অকণমান লৰাই পেলাই আকৌ অকণমান পানী এড কৰিব লাগিব যিহেতু মাংসখিনি কেঁচা হয় পুৰা ধুনীয়াকৈ সিজিবও লাগিব ফ্ৰেণ্ডছ এয়া চাওক 3 মিনিটমান হৈ গ'ল ধুনীয়াকৈ চাওক পুৰা তেল বাহিৰ হৈ আহিছে এইটোৰ কাৰণে আকৌ পানী অকণমান এড কৰি দিম যিহেতু কেঁচা হয় সম্পূৰ্ণ সিজিব লাগিব আৰু এতিয়া পানীখিনি যেনেকৈ ধুনীয়াকৈ মই নিজৰ জোখমতে শুকাই ল'ম তাৰপিছত আমাৰ মাংস বনি পেলাই ৰেডিয়ে হ'ব কিন্তু আৰু 10 মিনিটমান লাগিব বনিবলৈ যাতে ধুনীয়াকৈ সিজি যায় আৰু এতিয়া ঢাকি ৰাখিম মিডিয়াম ফ্লেমত এয়া চাওক ফ্ৰেণ্ডছ বহুতখিনি শুকাই গ'ল মই আৰু অকণমান ড্ৰাই কৰিম একেবাৰে ড্ৰাই নহয় মই আৰু অকণমান এইখিনি শুকাই দিম আৰু 2 মিনিটমান লাগিব পুৰা হাই ফ্লেমত ৰাখি দিম তাৰপিছত মই এটা বাতি এটাত চাৰ্ভ কৰি পেলাই দেখুৱাম কেনেকুৱা হৈছে আপোনালোকক এইখিনি হ'লেই আৰু অকণ শুকাই লওঁ আৰু মই এয়া চাওক ফ্ৰেণ্ডছ ফাইনেলি মোৰ পৰ্ক কাৰী বনি পেলাই ৰেডি হৈ গ'ল বিলাহী মিঠাতেল আলু একো দিয়া নাই তথাপিও কিমান ধুনীয়াকৈ তেল ওলাইছে কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে খাবলৈও বিৰাট ভাল লাগে ট্ৰাই কৰি চাব যদি এনেকৈ বনাই খোৱা নাই কেতিয়াবা খাই চাব পাৰে বহুত ধুনীয়া লাগে আৰু আজি মই আলু দিয়া নাই আৰু এয়া চাওক পিচটো খুব ধুনীয়া হৈছে দেখাত যেনেকুৱা ধুনীয়া খাবলৈও তেনেকুৱা ধুনীয়া হৈছে ওকে আজি ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিব আৰু যিসকল আজি ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো যেনে হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব ওকে লগ পাম নেক্সট ভিডিঅ'ত বাই বাই